হেল্ল'। হয় কওক। ৰাইডাঙৰীয়া নমস্কাৰ। নমস্কাৰ নমস্কাৰ। হয়, কালি আপুনি যে গোলকগঞ্জ থানাত মানে এফআইআৰ দিলে শৃংখল চৰিয়াৰ বিৰুদ্ধে, এফআইআৰখন হয় তেওঁলোকে থানাই ৰেজিষ্টাৰ কৰিছে নে কৰা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপুনি কিয় এফআইআৰখন লঞ্চ কৰিলে? তাৰমানে প্ৰথম কথা থানা যে ৰেজিষ্টাৰ কালি আমি এফআইআৰখন দিলোঁ, গোলকগঞ্জ নহয় গৌৰীপুৰ থানাতো দি আহিছে এফআইআৰ। হয় আজি আৰু 2-3খন থানাত দিয়া হ'ব। হয় তাৰপিছত আমি কাইলৈৰ পৰা চাম ৰেজিষ্টাৰ কৰিলে নে নকৰিলে। হয় নকৰিলে তাৰ বিৰুদ্ধে আমি ইয়াত গণতান্ত্ৰিকভাৱে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। শৃংখল চলিয়াই মানে যিদৰে বক্তব্য ধুবুৰীৰ বিষয়ে লৈ তেওঁ মানে ইতিহাসৰ আৰু ভৌগোলিক তাৰ নিম্নতম জ্ঞান নাই, যাৰ কাৰণে তেওঁ আবল তাবল বকি আছে। তো আপুনি জানে, সকলোৱে জানে ইতিহাস সাক্ষী আছে, মংগলদৈলৈকে লখিমপুৰলৈকে আমাৰ কোচবিহাৰ শ্বাস ৰজা চিলেৰা ৰাজত্ব কালত আছিল কামতাপুৰ ৰাজ্য। আজি কোনখন অসমলৈ এতিয়া চিঙৰি আছে, যিখন অসমলৈ চিঙৰি আছে সেইখন আজি দেখোন চিলেৰে মানে আমাৰ এই কামতাপুৰ ৰাজ্য আছিল। 1949 ভাৰত স্বাধীন 2 বছৰ পিছতো কোচবিহাৰ ৰাজ্য আছিল। হয়। তো তেনেক্ষেত্ৰত তেওঁ যিদৰে মন্তব্য কৰিলে যে ধুবুৰী জিলা গোটেইখিনি বাংলাদেশী, গতিকে এইটো আজি তাৰিখে কোনোপধ্যে মানি লোৱা সম্ভৱ নহয়। আৰু তেওঁৰ কাম কাজক লৈ আপোনালোক মানে সন্তুষ্ট নহয়? নাই, তেওঁতো মানে এই LCCৰ কুকুৰৰ নিচিনাকৈ ভুকে থাকে, বাকীতো একো তাৰ মানে সামৰণি নাই। যিখিনি কাম চালো তাৰ দুলিয়াজানৰ যিটো ঘটনা হ'ল, পিছত তেওঁ ফাৰ্ষ্ট টাইম ঠিকে ভুকিলে, ভুকাৰ পিছত লাহে লাহে কি চাইলেণ্ট হৈ গ'ল। তাৰমানে কিবা তাতে পেট্ৰলিয়াম মালিক কাৰোবাৰ পৰা কিবা এটা মোটা অংক পাব পাৰে, তাৰ কাৰণে তেওঁ চাইলেণ্ট হৈ যায়। একচুৱেলি তেওঁ এটা মানে আন্দোলনটো এটা জীৱিকা হিচাপে লৈ লৈছে। আবল তাবল বকি এতিয়া জীৱিকা হিচাপে তেওঁৰ মানে এইটোৱে কথা। তেওঁ ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈ আছে নেকি আপোনালোকৰ মতে? মোৰ মতে তেওঁ ৰাজনীতিভাৱে ব্যৱহাৰ হৈ আছে, আৰু তেওঁৰ মানে নিজস্ব ব্যক্তিত্ব বোলা একো নাই। আৰু কোনোবা এটা ৰাজনীতি দলৰ নামটো নকৰা, ৰাজনীতি দলতে তেওঁ পৰিচালিত হৈ আছে, এইটোৱে মানে 100% খাটাং। যদি তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে একো ব্যৱস্থা নলয়, আপোনালোকৰ পদক্ষেপ কি হ'ব? যদি প্ৰথম কথা কেছটো ৰেজিষ্টাৰ কৰিবই লাগিব। এটা জাতি খিলঞ্জীয়া ভূমিপুত্ৰ হ'ল বুলি তেওঁ যি অপমান কৰিলে, গতিকে কেছ 1 নম্বৰ কেছ ৰেজিষ্টাৰ কৰিব লাগিব। 2 নম্বৰ তেওঁ থানাত মাতিব লাগিব, মাতি কিনে তেওঁ ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত আইনমতে তেওঁ যিটো শাস্তি পাব লাগে সেইটো শাস্তি দিবই লাগিব। অন্যথা আমি ধুবুৰী জিলাত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিম গণতান্ত্ৰিকভাৱে। আপুনি ৰাইডাঙৰীয়া কিবা সংগঠনৰ দায়িত্বত আছে নেকি? আপুনি কি কৰে? ধুবুৰী জিলা কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি জিলা সভাপতিৰ দায়িত্ব আছো। কি হয়? ধুবুৰী জিলা কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি। কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি। আমাৰ পিছে বিভিন্ন দল সংগঠনে মাত মাতি আছে। তো আজিও হয়তো বেলেগ সংগঠনৰ পৰা এফআইআৰ লঞ্চ কৰিব সঠিক থানা জনাই। আচলতে ধুবুৰীবাসীয়ে এইটো অপমান হিচাপে গণ্য কৰিছে। চৰম অপমান আছে। আজিলৈকে অসম ইতিহাসত বা কামতাপুৰ ইতিহাসত কোনো এটা মানে সংগঠনে এনে কোজ ৰাজনৈতিক হৈ মানে বিৰুদ্ধে কোৱা নাই। শৃংখল যিটো মানে অপমান কৰিলে, তেওঁতো একচুৱেলি তেওঁ মানে মানুহ শাৰীতে নপৰে। তেওঁ নিজকে যে মানে বীৰ চালাচী সেনাৰ সেনাপতি কৈ যে কৰি আছে, তেওঁতো একচুৱেলি এটা মানে হেৰিৰো যোগ্য নহয়, আৰু কোনো যোগ্য নহয়। এনেই ধুবুৰীত মিয়া-চিয়া আছে নে নাই? বাংলাদেশী মিয়া আছে নে নাই এনেই ধুবুৰীত? এইটোতো থাকিব পাৰে, সেইখিনি আইনে ক'ব সেইখিনি। আমিতো সেইটো পিছত তাৰ কাৰণে চৰকাৰে সেইখিনি ওলাব ক'ত মিয়া আছে। আপোনালোকে অনুমান কৰে নে আছে বুলি? আপোনালোকে অনুমান কৰে নে আছে বুলি? আছে। হয়। ঠিক আছে। থেংক ইউ। ৱেলকাম।